আহোম সাম্ৰাজ্যৰ বিষয়ে এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি জানেনে? শেষলৈ চাওক। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ। আহোমসকল কোন দেশৰ পৰা অসমলৈ আহিছিল? আহোমসকল টাই দেশৰ পৰা অসমলৈ আহিছিল। আহোম যুগত পাইক প্ৰথা কি আছিল? পাইক প্ৰথা আছিল শ্ৰম আৰু সামৰিক সেৱাৰ ব্যৱস্থা। কোন আহোম ৰজাৰ সময়ত শৰাইঘাট যুদ্ধ হৈছিল? চক্ৰধ্বজ সিংহৰ সময়ত শৰাইঘাট যুদ্ধ হৈছিল। আহোম সাম্ৰাজ্যৰ বিখ্যাত সেনাপতি কোন আছিল? লাচিত বৰফুকন আছিল আহোম সাম্ৰাজ্যৰ বিখ্যাত সেনাপতি। আৰু অসমৰ ইতিহাসৰ এনে আৰু শ্বৰ্টছ পাবলৈ ফ'ল' কৰিব।